নমস্কাৰ, গুড মৰ্নিং। এটি ষ্টুডিঅ'ত পৰস্মিতা। জুবিন হত্যা গোচৰৰ বাবে বিশিষ্ট আইনজ্ঞৰ দল গঠন। চৰকাৰী পক্ষৰ হৈ আদালতত যুক্তি দৰ্শাব 5 জনীয়া দলে। মুখ্য দায়িত্ব পালন কৰিব জিয়াউল কামাৰে। দলটো থাকিব ব্ৰজেন মোহন চৌধুৰী, কিশোৰ দত্ত। দলটো থাকিব প্ৰাঞ্জল দত্ত, বিকাশ জামাৰ। ৰাজ্যিক কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জুবিন গাৰ্গ ন্যাসলৈ 5 কোটি টকাৰ সাহায্য ঘোষণা চৰকাৰৰ। প্ৰয়োজনত ভৱিষ্যতেও ন্যাসক সহায় কৰিব চৰকাৰে। জুবিন গাৰ্গ ন্যাস গঠনৰ সিদ্ধান্তক আদৰণি জনাইছে কেবিনেটে। পুনৰবাৰ জনাইছো, জুবিন হত্যা গোচৰৰ বাবে বিশিষ্ট আইনজ্ঞৰ দল গঠন কৰা হৈছে। যিহেতু অধিবক্তা সমাজে বিচাৰিছিল যে এটা দল তেওঁলোকক লাগে, এটা টিম তেওঁলোকে বিচাৰিছিল, আৰু এনেধৰণে এতিয়া চৰকাৰী পক্ষৰ হৈ আদালতত যুক্তি দৰ্শাব 5 জনীয়া দলে এটা নতুন টিম সাজু কৰি তোলা হৈছে। মুখ্য দায়িত্ব জিয়াউল কামাৰে পালন কৰিব। দলটো থাকিব ব্ৰজেন মোহন চৌধুৰী, কিশোৰ দত্ত, প্ৰাঞ্জল দত্ত, বিকাশ জামাৰ। ৰাজ্যিক কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত এটা গ্ৰহণ কৰা হৈছে। জুবিন গাৰ্গ ন্যাসলৈ 5 কোটি টকাৰ সাহায্য চৰকাৰে আগবঢ়াইছে। প্ৰয়োজনত ভৱিষ্যতেও ন্যাসক সহায় কৰিব চৰকাৰে। জুবিন গাৰ্গ ন্যাস গঠনৰ সিদ্ধান্তক আদৰণি কেবিনেটৰ। জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক প্ৰক্ৰিয়াত চৰকাৰৰ পক্ষ যুক্তি সহকাৰে আদালতৰ সন্মুখত ৰাখিবলৈ আমি এটা বিশিষ্ট আইনজ্ঞসকলৰে সৈতে লৈ এটা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰৰ টীম এটা গঠন কৰোঁ। জিয়াউল কামাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, তেখেত এই গোটেই গোচৰটোত স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে দায়িত্ব পালন কৰিব। অধিবক্তা ব্ৰজেন্দ্ৰ মোহন চৌধুৰী, তেখেতে এডিশ্যনেল স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব। অধিবক্তা কিশোৰ দত্ত, তেখেতে এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব। অধিবক্তা প্ৰাঞ্জল দত্ত, তেওঁ এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব। অধিবক্তা বিকাশ জামাৰ, তেখেত এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব। এই 5জন অধিবক্তাৰে গঠিত ন্যায়িক টীমটোৱে এই গোটেই যি আমি চাৰ্জশ্বীট দাখিল কৰিছোঁ, অভিযোগনামা দাখিল কৰিছোঁ, এই গোটেই ন্যায়িক প্ৰক্ৰিয়াটো আগুৱাই লৈ যোৱাত সহায় কৰিব। আদালতক তেওঁলোকে সহায় কৰিব। আজি আমাৰ কেবিনেট বৈঠকত জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গ ফাউণ্ডেশ্যন বা ন্যাস খোলাৰ বাবে যি সিদ্ধান্ত লৈছে তাকো কেবিনেটে আদৰণি জনায়, আৰু এই ন্যাসলৈ ৰাজ্য চৰকাৰে 5 কোটি টকাৰ এটা বৰঙণি আগবঢ়াবলৈও সিদ্ধান্ত লৈছে। আমি ৰৈ বিনালে 2,90,00,000 টকা দিছোঁ, কিন্তু সেইটো চিনেমাখনৰ পৰা পোৱা বা GST আৰ্জিত। অতিৰিক্তভাৱে ট্ৰাষ্টত যাতে জুবিনৰ স্মৃতি ট্ৰাষ্টটোৱে সুন্দৰভাৱে সংৰক্ষণ কৰিব পাৰে, গানৰ বিভিন্ন ধৰণৰ গীতবোৰ সংৰক্ষণ কৰিব পাৰে, এটা মিউজিয়াম বনাব পাৰে, বিভিন্ন কামত আমি এককালীনভাৱে 5 কোটি টকাৰ এটা ট্ৰাষ্টক সহায় বা আৰ্থিক সহায় আগবঢ়াবলৈ আমি আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু জুবিন হত্যা গোচৰৰ বাবে গঠিত আইনজ্ঞৰ দলটোক আদৰণি জনাইছে গৰিমা গাৰ্গে। সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পোষ্ট। জুবিন গাৰ্গৰ হত্যাত জড়িত কেইজনক পুনৰ নৰপিশাচ আখ্যা দিলে গৰিমা গাৰ্গে। জুবিন গাৰ্গৰ হত্যাত জড়িত অপৰাধীয়ে পৃথিৱীৰ কঠোৰতম শাস্তি পোৱাটো কামনা কৰিছে গৰিমা গাৰ্গে। 5জনীয়া পাব্লিক প্ৰচিকিউটৰৰ দলটোক উদ্দেশ্যি গৰিমা গাৰ্গে লিখিছে, আইনৰ পৃথিৱীখনত আপোনালোকৰ প্ৰজ্ঞা, বহু বছৰজোৰা সাধনা আৰু অভিজ্ঞতা আমাৰ বাবে সাহস আৰু শক্তি। কেৱল অসমেই নহয়, সমগ্ৰ বিশ্বই অতি আস্থাৰে আপোনালোকৰ মুখলৈকে চাই আশা কৰিব ন্যায়ৰ যুঁজখন অধিক সবল, সাহসী আৰু মহাপৰাক্ৰমী যুঁজাৰু ৰূপে আপোনালোকে আগুৱাই নিব আৰু আদালতত ন্যায় প্ৰতিষ্ঠা সুনিশ্চিত কৰিব। আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণ প্ৰচেষ্টাৰে যাতে যুঁজ দি নৰপিশাচবোৰক পৃথিৱীৰ আটাইতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিব।
আৰু যিটো আইনজ্ঞৰ দল ইতিমধ্যে গঠন কৰা হৈছে জুবিন হত্যা গোচৰৰ বাবে সেই দলটোক আদৰণি জনাইছে গৰিমা গাৰ্গে সামাজিক মাধ্যমত গৰিমা গাৰ্গে দিলে এটি বিশেষ পোষ্ট গৰিমা গাৰ্গৰ এই পোষ্ট আমি এইখিনি মুহূৰ্তত দেখুৱাইছোঁ সামাজিক মাধ্যমত তেওঁ এনেধৰণে অসমবাসীৰ সঁহাৰি বিচাৰে জুবিন গাৰ্গৰ হত্যাত জড়িত কেইজনক পুনৰ নৰপিশা আখ্যা দিলে গৰিমা গাৰ্গে আৰু জুবিন গাৰ্গৰ হত্যাত জড়িত অপৰাধীয়ে পৃথিৱীৰ কঠোৰতম শাস্তি পোৱাটো তেওঁ কামনা কৰাৰ কথা উল্লেখ কৰিছে বিশেষ পোষ্টটোত 5জনীয়া পাব্লিক প্ৰচিকিউটৰৰ দলটোক উদ্দেশ্যি গৰিমা গাৰ্গে লিখিছে আইনৰ পৃথিৱীখনত আপোনালোকৰ প্ৰজ্ঞা বহু বছৰজোৰা সাধনা আৰু অভিজ্ঞতা আমাৰ বাবে সাহস আৰু শকতি কেৱল অসমেই নহয় সমগ্ৰ বিশ্বই অতি আস্থাৰে আপোনালোকৰ মুখলৈকে চাই আশা কৰিব ন্যায়ৰ যুঁজখন অধিক সবল সাহসী আৰু মহাপৰাক্ৰমী যুঁজাৰু ৰূপে আপোনালোকে আগুৱাই নিব আৰু আদালতত ন্যায় প্ৰতিষ্ঠা সুনিশ্চিত কৰিব আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণ প্ৰচেষ্টাৰে যাতে যুঁজ দি নৰপিশাচবোৰক পৃথিৱীৰ আটাইতকৈ কঠোৰতম শাস্তি প্ৰদান কৰে দুই লাখ নিযুক্তিৰ দিশে অগ্ৰসৰ হৈছে ৰাজ্য চৰকাৰ আজি প্ৰদান কৰিব এডিআৰইৰ তৃতীয় বৰ্গৰ নিযুক্তি পত্ৰ সৰু সজাত 6347 গৰাকী প্ৰাৰ্থীক প্ৰদান কৰিব নিযুক্তি পত্ৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰিয়া প্ৰকল্প নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান এডিআৰইৰ তৃতীয় বৰ্গৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে প্ৰদান কৰিছিল এডিআৰইৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ এডিআৰইৰ চতুৰ্থ বৰ্গ 3374 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হৈছে সোমবাৰে এডিআৰইত উত্তীৰ্ণ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰদান কৰিব নিযুক্তি সোমবাৰে চাহ জনগোষ্ঠীৰ 292 গৰাকী প্ৰাৰ্থীক প্ৰদান কৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ সোমবাৰে সৰ্বমুঠ নিযুক্তিৰ সংখ্যা হ'বগৈ 1,56,677 এডিআৰই তৃতীয় বৰ্গৰ প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিব ইতিমধ্যে চতুৰ্থ বৰ্গ 3374 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হৈছে সোমবাৰে এডিআৰই উত্তীৰ্ণ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব সোমবাৰৰ দিনটো চাহ জনগোষ্ঠীৰ 292 গৰাকী প্ৰাৰ্থীক প্ৰদান কৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি সোমবাৰে সৰ্বমুঠ নিযুক্তিৰ সংখ্যা হ'বগৈ 1,56,677 ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাত্ৰ 3টা দিন বিহুৰ প্ৰাকখনত গৃহিণীৰ লগতে ব্যস্ততা বাঢ়িছে কৃষকসকলৰো বিহুৰ বাবে কুঁহিয়াৰ পেৰি গুড় প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে কৃষকসকল বোকাখাটৰ বৃহত্তৰ যুগনীয়া গাঁৱৰ একাংশ কৃষকে বিহুৰ বাবে গুড় প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে পূৰ্বৰ তুলনাত এইবাৰ কিছু বৃদ্ধি পাইছে গুড়ৰ মূল্য এনেধৰণে ভোগালীৰ প্ৰস্তুতি আৰম্ভ হোৱা পৰিলক্ষিত হৈছে বিহুৰ প্ৰাকখনত গৃহিণীৰ লগতে এতিয়া কৃষকসকলৰ ব্যস্ততা বৃদ্ধি পাইছে বিহুৰ বাবে কুঁহিয়াৰ পেৰি গুড় প্ৰস্তুত কৰাত এতিয়া কৃষকসকল এনেদৰে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে বোকাখাটৰ বৃহত্তৰ যুগনীয়া গাঁৱৰ একাংশ কৃষকেই বিহুৰ বাবে গুড় প্ৰস্তুত কৰাত এতিয়া ব্যস্ত হৈ পৰিছে এই মুহূৰ্তত মই উপস্থিত আছো বোকাখাটৰ যুগনীয়া গাঁৱত আৰু মোৰ সহযোগীক মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এনেদৰে আচলতে যুগনীয়া গাঁৱৰ যি কুঁহিয়াৰ খেতিৰ লগত জড়িত লোক আছে সেই লোকসকলে এতিয়া বিহুৰ বাবে গুড় প্ৰস্তুত কৰাত পৰিলক্ষিত হৈছে আৰু যিহেতু বিহুৰ সময়ত আচলতে গুড়ৰ চাহিদা যথেষ্ট বৃদ্ধি পায় আৰু তাক লৈ এতিয়া তেওঁলোকে এনেদৰে নিজৰ বাৰীৰে কুঁহিয়াৰ কাটি আচলতে ইয়াক গুড় প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে মোৰ সহযোগীয়ে দেখুৱাইছে সামগ্ৰিক পৰিৱেশ আৰু মোৰ লগত ইয়াৰে যিসকল কৃষক আছে কৃষকৰ লগত মই কথা পাতিম প্ৰথমতে আপোনাৰ বিহুৰ শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ কেনেকুৱা আপোনালোকলৈ শুভেচ্ছা থাকিল ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ সকলো অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ লগতে আমাৰ যি বিহুৰ যিটো আমাৰ পৰম্পৰা ৰক্ষা কৰি আমি যি গুড়ৰ ব্যৱস্থা গুড় নহ'লে গৃহিণীয়ে পিঠা বনাব নোৱাৰে গতিকে আমি গুড় পেৰাৰ ব্যৱস্থা কৰিছোঁ আগতে আমি 100 বিঘাও খেতি কৰিছিলোঁ 100 বিঘালৈকে আমি 100 জাপলৈকে আমি পেৰিছিলোঁ কিন্তু এতিয়া আমাৰ যিটো পৰিস্থিতি হৈছে বানপানীৰ সমস্যা ইত্যাদি ঢেৰ সমস্যা মৌ পাবলৈ নাই গতিকে এতিয়া মেচিনে পেৰিবলগীয়া হৈছে গতিকে এইবাৰ এই প্ৰথম আজি আৰম্ভ কৰা হৈছে গতিকে গুড় দেখিছে আপোনালোকে আগৰ তুলনাত যিসমূহ গুড়ৰ চাহিদা
যথেষ্ট আচলতে চাহিদাটো যথেষ্ট আছে, কিন্তু থাকিলেও এতিয়া গোটেই চেনি ভেজাল কৰা গুড়হে পোৱা যায়। কিন্তু এতিয়া প্ৰকৃত গুড় যিটো আমাৰ কুঁহিয়াৰ পৰা যিটো উৎপাদন হয়, কোনো ইয়াত ভেজাল নহয়, সেই গুড়টো এতিয়া উৎপাদন কৰি থকা হৈছে। কিন্তু আমাৰ চেনিৰে কোনো ধৰণৰ আমি তেনেকৈ গুড় প্ৰস্তুত নকৰোঁ। আৰু এইটো গুড়ৰ দামো হ'ব, এইটো 100 টকা কেজি হ'ব এতিয়া যিটো নতুন গুড় হ'ব। নিশ্চয়কৈ আচলতে এনেদৰে আচলতে এতিয়া যিসকল কৃষক আছে, সেই কৃষকসকলে এতিয়া মাঘ বিহুৰ প্ৰাক মুহূৰ্তত এনেদৰে গুড় যি প্ৰস্তুত, সেই প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে। আৰু ভোগজৰা ভোগালী গা ধৰিবলৈ এতিয়া প্ৰতিজন অসমীয়া সাজু হৈ পৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰৰ নিজ হৰেশ্বৰ গাঁৱতো ভোগালী গা ধৰাৰ চলিছে ব্যাপক প্ৰস্তুতি। গাঁওখনৰ ৰাইজে খেৰ বাঁহ সংগ্ৰহ কৰি ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰিছে ভেলাঘৰ। উৰুকাৰ নিশা ভেলাঘৰৰ বাকৰি সকলোৱে লগে ভাগে হাঁহে মাহে এসাঁজ খাবলৈ সাজু হৈছে। হয়, পদূলিৰ মুখত হেঁপাহৰ ভোগালী আৰু হেঁপাহৰ ভোগালীক লৈ এতিয়া প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান উপস্থিত আছো নিজ হলেশ্বৰ গাঁৱত, আৰু নিজ হলেশ্বৰ গাঁৱৰ বাকী ৰাইজেও কিন্তু এতিয়া এনেদৰে তেখেতসকলে ভেলাঘৰ প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেদৰে তেখেতসকলে এতিয়া ভেলাঘৰ নিৰ্মাণত তেখেতসকলে লাগি পৰা দেখিবলৈ পোৱা গৈছে। আৰু এই যি নিজ হলেশ্বৰবাসী গাঁও, সেই গাঁওবাসী ৰাইজে এনেদৰে সুন্দৰভাৱে তেখেতে পুঁজিৰ আকাৰত এটি ভেলাঘৰ নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই গাঁওবাসী ৰাইজে উৰুকাৰ নিশা এই ভেলাঘৰতে তেখেতসকলে এসাঁজ লগে ভাগে মিলি খাব। আৰু এই গাঁওখনৰ জীয়ৰী বোৱাৰীকে ধৰি সকলো পুৰুষ মহিলাই কিন্তু এনেদৰে এতিয়া হাতে কামে লাগি পৰিছে। কি ক'ব? আমি নিজ হলেশ্বৰবাসী ৰাইজে সদায় এনেকেই প্ৰত্যেক বছৰে বিহু উদযাপন কৰোঁ, ভোগালী বিহুটো সমূহ ৰাইজ গোট খাই। এই বছৰ আমি তেনে এটা প্ৰস্তুতি চলাইছোঁ। আপোনালোকে ইতিমধ্যে দেখিছে অৰ্ধ হৈছে, যিটো আমি এইকেইদিনৰ ভিতৰতে শেষ কৰিম। আৰু আমি ভোগালী উৎসৱটো সুন্দৰকৈ গাঁওবাসী ৰাইজে মিলি পালন কৰিম, সেইটোৱে আমি আশা কৰিছোঁ। আৰু ইয়াৰ দ্বাৰাই অসমবাসী সকলোলৈকে আমি ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আৰু এজন আছে লোক, মই তেখেতৰ পৰা জানিবলৈ। হয়, কি ক'ব দাদা? আপোনালোক সকলো দেখিছো ব্যস্ত, জীয়ৰী বোৱাৰী সকলো আহি আজি হলেশ্বৰৰ যি পথাৰ, এই পথাৰত আপোনালোক ব্যস্ত হৈ পৰিছে ভেলাঘৰ নিৰ্মাণত। জয়তে মই আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমি প্ৰত্যেক বছৰেই এনেকৈ গোটেই গাঁওবাসীয়ে ইয়াতে মুকলি পথাৰত ভেলাঘৰ সাজি ভোগালী মানে মাছে মঙহৰে এসাঁজ খোৱাৰ আমি প্ৰস্তুতি চলাইছোঁ। গতিকে সদৌ শেষত আমি ইয়াকে কৈছোঁ, গোটেই আমাৰ হলেশ্বৰবাসী ৰাইজৰ পৰা আমি গোটেই অসমবাসী ৰাইজলৈ বুলি আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপোনালোকে নিশা এই ভেলাঘৰতে চাগে খাব? হয় হয় হয়, আমি দিনতো খাওঁ আৰু ৰাতিও খাওঁ, দুই বেলাই আমি খাওঁ। নিশ্চয় হাঁহে মাহে খাব? নিশ্চয় আমি খামেই, হাঁহে মাহে ধুনীয়াকৈ খাওঁ আমি। আৰু এনেদৰে উৰুকাৰ বাবে সাজু হৈছে ভেলাঘৰ নিৰ্মাণত। আৰু লগে ভাগে এসাঁজ খাবলৈ নিজৰ আপোনজনৰ সৈতে, নিজৰ পৰিয়ালৰ সৈতে ভেলাঘৰ নিৰ্মাণ কৰিছে গাঁওবাসীয়ে। শোণিতপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ এনেধৰণৰ পৰিৱেশ আমি দেখুৱাইছোঁ, য'ত আচলতে উৰুকাৰ দিনটোত সকলোৱে এসাঁজ খাবলৈ এনেধৰণে প্ৰস্তুতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্ততো ভেলাঘৰৰ প্ৰতিযোগিতাও দেখিবলৈ পোৱা গৈছে, যে ভিন ভিন ধৰণে তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে। কোনোৱে যদি নিজৰ আপোন শিল্পী, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে, কোনোৱে তেওঁৰ গীটাৰখন ভেলাঘৰ আকৃতিত সাজি উলিয়াইছে। সমান্তৰালভাৱে দেখিবলৈ পোৱা গ'ল যে বিগত বৰ্ষত যিবোৰ উৎসৱ পাৰ্বণ হৈছে, সকলোতে জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰাৰ পিছতহে আচলতে সেই উৎসৱ বা পূজাৰ সময়ছোৱাতো আমি দেখিছিলোঁ যে পূজা মণ্ডপসমূহৰ বাহিৰতো জুবিন গাৰ্গৰ ফটো আছিল। গতিকে এইবাৰো মাঘৰ বিহুটো এনেধৰণে কিন্তু প্ৰাণৰ শিল্পীগৰাকীক পাহৰা নাই অসমবাসীয়ে। তেওঁৰ কিছু যিবোৰ স্মৃতি, সেইবোৰ তেওঁলোকে বুকুত বান্ধি এনেদৰে সাজু হৈছে ভোগালীৰ বাবে। সোতৰ জানুৱাৰীৰ বিয়লি গুৱাহাটীত উপস্থিত হ'বহি প্ৰধানমন্ত্ৰী। বাগৰুম্বা প্ৰদৰ্শনী অনুষ্ঠানত ভাগ ল'ব প্ৰধানমন্ত্ৰীয়ে। নিশাটো 1 নং ৰাজ্যিক অতিথিশালাতে কটাব মোদীয়ে। 18 জানুৱাৰীত কলিয়াবৰত মোদীয়ে সম্বোধন কৰিব জনসভাৰ পৰাই স্থাপন কৰিব কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা। 18 জানুৱাৰীত মোদীয়ে অসমৰ বাবে ঘোষণা কৰিব 2খনকৈ নতুন ৰেল। বন্দে ভাৰত শ্লিপাৰ ৰেল কলকাতা আৰু গুৱাহাটীৰ মাজত চলিব।
দুখনকৈ ৰেল অসমৰ বাবে ঘোষণা কৰা হ'ব বন্দে ভাৰত স্লিপাৰ ৰেল কলকাতা আৰু গুৱাহাটীৰ মাজত চলাচল কৰিব আৰু 18 জানুৱাৰীতে মোদীয়ে এই দুখনকৈ ৰেলৰ কথা ঘোষণা কৰাৰ কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়া 17 তাৰিখে বিয়লি গুৱাহাটীত আহি উপস্থিত হ'ব আৰু অসমৰ সাংস্কৃতিক জীৱনৰ এটা আপুৰুগীয়া সম্পদ বাগৰুম্বাৰ প্ৰদৰ্শনত তেখেতে ভাগ ল'ব পিছদিনাখন ৰাতিপুৱা 11 বজাত কলিয়াবৰৰ মৌচন্দা পথাৰত তেখেতে এখন ৰাজহুৱা সভাত ভাগ ল'ব এই ৰাজহুৱা সভাতে তেখেতে কলিয়াবৰৰ পৰা বোকাখাতলৈ 34.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিকল্প পথ হিচাপে এখন ফ্লাইঅভাৰ যাক আমি এলিভেটেড কৰিডৰ বুলি ক'ম সেই এলিভেটেড কৰিডৰৰ তেখেতে আধাৰশিলা স্থাপন কৰিব বন্দে ভাৰত ট্ৰেইন কলিকতা আৰু গুৱাহাটীৰ মাজত চলিব স্লিপাৰ ট্ৰেইন সেই ট্ৰেইনখন 17 তাৰিখে কলিকতাৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব 18 তাৰিখে তেওঁ আমাক আৰু দুখন নতুন ৰেলগাড়ী দিব এখন ডিব্ৰুগড়ৰ পৰা গুমটি বা লক্ষ্ণৌলৈকে যাব আনখন ট্ৰেইন গুৱাহাটীৰ পৰা ৰোহতাক অৰ্থাৎ নতুন দিল্লীলৈ যোৱা অতিৰিক্ত ট্ৰেইন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এলিভেটেড কৰিডৰৰ লগতে এই দুইখন ট্ৰেইনো আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিব আৰু কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ বাবে 6,957 কোটি টকা আবণ্টন দিয়া হৈছে ৰাজ্য চৰকাৰ সমাপ্ত কৰিছে ভূমি অধিগ্ৰহণৰ কাম এলিভেটেড কৰিডৰ নিৰ্মাণ হলে বানৰ সময়ত কমিব বন্যজীৱৰ মৃত্যুৰ হাৰ এলিভেটেড কৰিডৰে সুচল কৰিব যোগাযোগ ব্যৱস্থা শিৱসাগৰ যোৰহাট ডিব্ৰুগড়ৰ মাজত সুচল হ'ব যাতায়াত কৰিডৰ নিৰ্মাণ হলে পথৰে নিষিদ্ধ হ'ব ট্ৰাকৰ চলাচল যাত্ৰীবাহী বাছৰ বাবে খোলা থাকিব কৰিডৰৰ তলৰ পথৰে কাজিৰঙালৈ চলিব পাৰিব সকলো বাহন বড়ো সাহিত্য সভাৰ বাবে বেতকুচিত ভূমি অনুমোদন এলিভেটেড কৰিডৰটো নিৰ্মাণৰ বাবে ইতিমধ্যে আমাৰ ইউনিয়ন কেবিনেটে 6,957 কোটি টকা অনুমোদন কৰিছে ৰাজ্য চৰকাৰে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে আৰু নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়ায়ো নিবিদাৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত পৰ্যায়লৈ লৈ গৈছে এই এলিভেটেড কৰিডৰটো নিৰ্মাণ হোৱাৰ লগে লগে কাজিৰঙাত বানপানীৰ সময়ত যি বন্য জীৱ-জন্তুৰ গাড়ীৰ খুন্দাত বা দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিলে সেই ঘটনা এক প্ৰকাৰ নোহোৱা হ'ব কিন্তু ইয়াৰ যিটো আটাইতকৈ সুফল আমি পাম সেইটো হৈছে ডিষ্টেন্স বোকাখাতৰ পৰা কলিয়াবৰ পাবলৈ যেহেতু কাজিৰঙাত স্পীড লিমিট আছে এখন গাড়ী চলালে বা গাড়ী গলে ইট টেক্স 1 hours and 15 minutes যদি আজি নুমলীগড়ৰ পৰা আপোনালোকে আহে আৰু জখলাবন্ধা পাব খোজে 1 ঘণ্টা 15 মিনিট লাগিব এই এলিভেটেড কৰিডৰ হোৱাৰ লগে লগে আমি 20 মিনিটত জখলাবন্ধাৰ পৰা আমি বোকাখাত যাব পাৰিম গোটেই এলিভেটেড কৰিডৰত কোনো জাংচন নাথাকে হোৱে বাৱে আমি যাব নোৱাৰো ই খালি ষ্ট্ৰেইট যাব আমাৰ অসমত ইয়াৰ আগতে ইমান ডাঙৰ মেগা প্ৰজেক্ট এখন এলিভেটেড কৰিডৰৰ কাৰণে 6,957 crore এই আগত কেতিয়াও অনুমোদন হোৱা নাছিল ইয়াৰ উপৰিও এতিয়া কাজিৰঙালৈকে যোৱা গাড়ী বা যোনে কাজিৰঙাৰ সৌন্দৰ্য চাই পাৰ হ'ব খুজিছে তেওঁলোক গতানুগতিক ৰাস্তাটো দি গৈ থাকিব পাৰিব বহুতে ভাবিব পাৰে যে এলিভেটেড কৰিডৰ হলে তলৰ ৰাস্তাটো বন্ধ হৈ যাব নেকি তলৰ ৰাস্তাটো বন্ধ নহয় আজি যেনেকৈ আছে তেনেকেই থাকিব খালি ট্ৰাক কাজিৰঙাৰ মাজেদি নাযাব সি ওপৰ দি যাব বাছ বা গাড়ী কোনোবাই যদি কাজিৰঙাৰ সৌন্দৰ্যটো চাই
লাহে 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 যাব খোজে তাতো কোনো বাধা নাই ই বিকল্প ৰাস্তা হ'ব এটা ৰাস্তা বন্ধ কৰি আৰু এটা নহয় ইট ইজ জাষ্ট এ অল্টাৰনেটিভ ৰোড আৰু গৌৰৱ গগৈৰ বিৰুদ্ধেও পুনৰ সৰব হৈ পৰিল মুখ্যমন্ত্ৰী জানুৱাৰী মাহতে গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লীগ ৰাজহুৱা কৰা হ'ব বুলি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে তথ্য প্ৰমাণসহ কথাবোৰ ৰাজহুৱা কৰা হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ অসমৰ ৰাইজে ভিতৰুৱা কথাবোৰ জানিব লাগিব বুলি তেওঁ মন্তব্য আগবঢ়ায় আমি জানুৱাৰী মাহৰ ভিতৰতে আপোনালোককো গোটেই যিমানখিনি দলিল বা কাগজ আপোনালোকক দিব পাৰো আমি দিম আৰু আমি কেছটো আমি ৰেফাৰ কৰি দিম ভাৰত চৰকাৰলৈকে আৰু মইতো ভাবো যে আমাৰ হাতত যিখিনি ডকুমেণ্টছ আছে সেইখিনিতো বিগিনিং কাৰণ আমিতো মেইল চেক কৰিব নোৱাৰো মোবাইলত যাব নোৱাৰো আমাৰ ৰেষ্ট্ৰিকশ্যন আছে কিন্তু যেতিয়া এনআইএৰ ওচৰত যাব তেতিয়া আমি যদি 10% দিছো পিছত ভাৰত চৰকাৰে 100% দিব পাৰিব কিন্তু আমি দিয়াখিনিয়ে ভয়ংকৰ আৰু বহুতখিনি সেনসিটিভ ডকুমেণ্টছ আমি আপোনালোকক দিব পাৰিম এনেকুৱা নহয় যে মই ষ্টেটমেণ্ট এটা দি থৈ দিম ইট উইল বি এলং উইথ সাম ইম্পৰ্টেণ্ট ডকুমেণ্টছ কংগ্ৰেছক শীৰ্ষৰ সমালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ নিৰ্বাচন মানে অবৈধ বাংলাদেশীৰ ভোট কোনো উচ্ছেদ হোৱা ঠাইত গৌৰৱ গগৈ যোৱা নাই উচ্ছেদিতসকলে কংগ্ৰেছক ভোট দিছিল দুটা বিস্কুটৰ পেকেট দিবলৈও গৌৰৱ গগৈ যোৱা নাই কংগ্ৰেছৰ মতে ভোট লাগে আৰু টকা লাগে কংগ্ৰেছে অসমীয়া মানুহক প্ৰবঞ্চনা কৰাৰো অভিযোগ আনিলে মুখ্যমন্ত্ৰীয়ে বাকচত ৰাইজৰ পৰামৰ্শ ল'লে য'ত ল'লে তাতেই পেলাই থৈ আহিলে বুলিও কটাক্ষ কৰিলে মুখ্যমন্ত্ৰীয়ে কোনোবাই মই ক'লো না টিকট দিম বুলি 3 কোটি 4 কোটি টকা অলৰেডি লৈ লৈছে ডাঙৰ বিয়া পাতিছে কেণ্ডিডেটৰ পৰা পইচা লৈছে কি কোড হয় ভগৱান জানে এখনটো কিমান অফিস ভাঙা যাব হেতু আপোনালোকে সময়ত দেখা পাব কিমান মানুহ ওলাব মোৰ পৰা পইচা লৈছিল এতিয়া এই পইচা লোৱা ঘটনাবিলাক বা পইচা লোৱা মানুহবিলাকে যাতে টিকট নাপায় মই ষ্টেটমেন্ট দিয়াৰ পিছত কংগ্ৰেছে আলটিমেটলি প্ৰিয়ংকা গান্ধীক চেয়াৰমেন পাতি দিলে টিকট দিয়াৰ কাৰণে যাতে তলৰ মানুহবিলাকে টকা খোৱাৰ বদনামটো নোলায় অকল কৰাপশনটো মানে অলৰেডি এটা কেণ্ডিডেটত 3টা 4টা কেণ্ডিডেটে পইচা অলৰেডি দি দিছে এখনটো কিমান মাৰপিট হ'ব এবাৰ আপোনালোকে চাব হুলস্থুল হৈ যাব ধুবুৰীতো মানুহ থাকিবই নোৱাৰিব 23টা সমষ্টি 3-4 কোটি কয় কিন্তু এজনৰ পৰা লোৱা নাই না 4-5 জনৰ পৰা আৰু ধুবুৰীতো প্ৰত্যেকটো সমষ্টিতে মাধৱ মাৰ হ'ব এনেকুৱা পুলিচ দি মানে কন্ট্ৰোল কৰিব নোৱাৰি ভোগালী বিহুলৈ মাজত মাত্ৰ 3টা দিন বিহুৰ প্ৰাখনত বজাৰত উভৈনদী হৈ পৰিছে গৰু মহৰ গাখীৰৰ টেকেলি চিৰা পিঠা আদিৰে শিৱসাগৰ মানকটাৰ নীলিম বৰাৰ শ্ৰীহৰি গাখীৰৰ মহলে গ্ৰাহকক যোগান ধৰিবলৈ সাজু কৰিছে কলি মহৰ আঠা দৈৰ শ টেকেলি ইয়াৰ উপৰিও ঘৰতে প্ৰস্তুত কৰি বিক্ৰীৰ বাবে সাজু কৰিছে ঢেঁকীত খুন্দা চিৰা সান্দহ সহ বিবিধ জলপান বিগত 15 বছৰে মাঘ বিহুত গ্ৰাহকক অন্য ঠাইতকৈ কম দামতে দৈ টেকেলি পিঠা পনা যোগান ধৰি আহিছে নীলিম বৰাই অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ 3টা দিন বাকী থকা অৱস্থাত শিৱসাগৰৰ মানকটা পথৰত অৱস্থিত নীলিম বৰাৰ গাখীৰ মহলতো যেটো নীলিম বৰা নামৰ ব্যক্তিজনৰ হৰিৰ গাখীৰ মহলতো ব্যস্ততা দেখা গৈছে ইয়াত বছৰি হেজাৰৰ অধিক গাখীৰৰ টেকেলি এইখন বিপণীৰ পৰাই তেওঁ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰে তথা গ্ৰাহকসকললৈ যোগান ধৰে আৰু বৰ্তমান নীলিম বৰাৰ এখন শ্ৰীহৰি গাখীৰ মহলত দেখা গৈছে ব্যস্ততা দাদা হয় কেনেকুৱা চলিছে প্ৰস্তুতি চলি আছে সময় সম্পূৰ্ণ এতিয়া আৰু 2টা দিন বাকী আছে 2টা দিনৰ পিছতহে হ'বগৈ আৰু এতিয়া এইবাৰ কিমান আপুনি ইয়াত এবাৰ 1000 মান দোকান ধৰিব বিচাৰিছোঁ কি গাখীৰ গৰু ম'হ 2টাৰে হ'ব দাম কেনেকে দাম সৰুবোৰ 200 টকা ডাঙৰবোৰৰ 550 5 লিটাৰটোত 2 লিটাৰটোত 200 টকা এনেকৈ ধৰিছোঁ লিটাৰ 110 টকাকৈ হয়গৈ কি পোৱা হয় আপোনাৰ ইয়াত
ইয়াত চিৰা চাউল সকলো জলপানেই পোৱা হয় ইয়াতে যি যেনে চিৰা মুড়ি খুৰুম আখৈ সান্দহ পিঠা সকলোৱে আমি যোগান ধৰোঁ আৰু লগত মেইনলি আমাৰ গাখীৰটো হয় গাখীৰ আমাৰ অসমৰ বিভিন্ন ঠাইলৈকে যায় কিন্তু বিশেষকৈ শিৱসাগৰবাসীয়ে অসমৰ যায় বিভিন্ন ঠাইলৈ যায় কিন্তু শিৱসাগৰবাসীহে প্ৰিয় ওচৰৰ কাৰণে দিবলগীয়া হয় বেছিকৈ এইবিলাকে ধৰক বিয়া সবাহত দূৰলৈ যায় যোৰহাট গোলাঘাট ডিব্ৰুগড় তেনেধৰণে আপোনাৰ ইয়াত আৰু কি পোৱা হয় ক্ৰীম পায় পনীৰ পায় ঘিউ পায় গৰু ঘিউ সেইখিনিও পোৱা যায় ইয়াতে হয় মই দেখুৱাইছোঁ এয়া মই আৰু কথা জানিব বিচাৰিম কিন্তু মই দুইফালে দেখুৱাব বিচাৰিছোঁ সতীৰ্থ কেমেৰা পাৰ্চনক এয়া দেখিছে কেইবা শতাধিক গাখীৰৰ টেকেলি তেওঁ ভৰ্তি কৰিছে ম'হৰ আৰু গৰুৰ গাখীৰে দাদা আৰু জলপান কি ধৰণে এবাৰ বিক্ৰী কৰিছে জলপান বিক্ৰী কৰিছোঁ মই মালভোগ চিৰা 70 টকা বকুল বৰা 80 টকা সান্দহ 100 টকা কেজি কোমল চাউল 80 টকা গুড় 80 টকা তেনেধৰণে বিক্ৰী কৰি আছোঁ আৰু এনেই বৰ্তমান গ্ৰাহক লগাইছে বা গ্ৰাহক আহি আছে বৰ্তমান নি আছে দূৰণিবতীয়া মানুহে ৰাইজে নি আছে এতিয়া উৰুকাৰ দিনাহে আমাৰ বেছি বজাৰ হয় সেইদিনা ওচৰৰ মানুহখিনি আহে লৈ যায়হি গাখীৰ গুড় চিৰা সকলো বছৰি ওচৰৰ মানুহখিনি আহে লৈ যায় এইটো মই প্ৰায় 15 বছৰ ধৰি কৰি আছোঁ এইভাগে ইয়াতো আমাৰ মহখুটি আছিলে সেইকাৰণে গাড়ী চাড়ী ভিৰ বেছি হোৱাৰ কাৰণে আমি মহখিনি ইয়াৰ পৰা লৈ গ'লোঁ আৰু ইয়াত আমি দোকান খুলি দিলোঁ প্ৰতি লিটাৰ মহৰ গাখীৰৰ দাম হৈছে 100 টকা টেকেলি ধৰি লগত হয় আৰু বদলিমুখত হেঁপাহৰ ভোগালী বিহু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ভোগালী গাদৰাৰ প্ৰস্তুতি ধেমাজিৰ মাছ খোৱাটো গ্ৰামাঞ্চলৰ মহিলাসকল সাজু হৈছে পিঠা পনা প্ৰস্তুতৰ বাবে মাছ খোৱাৰ পথলিয়াল গাঁৱৰ উদ্যমী যুৱতী মালবিকা শইকীয়াই বিহুৰ বজাৰত বিক্ৰীৰ বাবে প্ৰস্তুত কৰিছে 5,000 পিঠা পনা বিগত 4 বছৰ ধৰি গ্ৰাহকক তিল পিঠা ঘিলা পিঠা লাৰু তেল পিঠা জোনবিৰি পিঠা যোগান ধৰি আহিছে মালবিকা শইকীয়াই বছৰি প্ৰায় 3 লাখ টকাৰ পিঠা পনা বিক্ৰী কৰি স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা চলাই আহিছে যুৱতীগৰাকীয়ে দেখুৱাইছোঁ এয়া যিটো আমি মাছ খোৱাৰ পথলিয়াল গাঁৱত আছোঁ মাছ খোৱাৰ পথলিয়াল গাঁৱতো এঘৰ লোকৰ বাসগৃহত এনেধৰণে দেখা গৈছে বয়োজ্যেষ্ঠ আচলতে খুৰীদেউসকলে এনেধৰণে ইয়াতে যিহেতু পিঠা খুন্দাত ব্যস্ত আমি এগৰাকী খুৰীদেউ আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু বিহু পালেহি আৰু মাজত 3টা বা 4টা দিন বাকী আছে কেনেধৰণৰ ঘৰত কি কি প্ৰস্তুতি কৰিছে আপোনালোকে ঘৰত পিঠা পনা যোগাৰ কৰিছোঁ সান্দহ চিৰা তেনেকৈ দি যোগাৰ কৰিছোঁ বিহু বুলি আৰু এতিয়া যে পিঠা খুন্দিবলৈ আহিছে কেই কেজি চাউল লৈ আহিছে এতিয়া পিঠা 2 কেজি খুন্দিছোঁ 2 কেজি চাউল লৈ আহিছে মই আন একাংশ যিহেতু আচলতে মহিলা আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু মাহিদেউ আমি দেখাইছোঁ যে পিঠা পনা ইতিমধ্যে সাজু হৈছে আপোনালোকে যিটো ব্যৱসায় ভিত্তিৰে পিঠাসমূহ প্ৰস্তুত কৰিছে কিমান পিঠা আপোনালোকে সাজু কৰিছে এতিয়া 5,000 পিঠা সাজু কৰিছোঁ 5,000 পিঠা সাজু কৰিছে এতিয়া বৰ্তমানলৈকে তিল গুড় সকলো ৰেডি আছে সকলো তিল গুড় নাৰিকলৰ লাড়ু মালপোৱা তেল পিঠা সকলোবোৰ পিঠা পুৰো তাৰমানে আমি এতিয়া মানুহ কেইগৰাকী লাগি আছে এতিয়া মানুহ এই 5 গৰাকী লাগি আছোঁ হয় এতিয়া ইতিমধ্যে 5 গৰাকীকৈ মহিলা জড়িত তেওঁলোকে কামত নিয়োজিত হৈ আছে আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ এয়া পিঠা ইতিমধ্যে তেওঁলোকে পৰিছে আৰু প্ৰস্তুত কৰি আচলতে পেকিং কৰিছে বিহু বজাৰলৈ ভোগালী বিহু পালেহি কেনেধৰণৰ মালবিকা কেনেকুৱা ধৰণৰ প্ৰস্তুতি পূৰা জোৰা চলাই আছোঁ আপোনাৰ পিঠা এইবাৰ মই 5-6 হাজাৰ ওপৰত আছে মানে এতিয়া বৰ্তমান অৰ্ডাৰ পৰা হৈ আছে আজি এতিয়া এইখিনি এইটো পেকিং কৰি আছে তাৰপৰা আপোনাৰ গুৱাহাটীলৈ যাব এইখিনি তাত 500 পিঠা বিচাৰিছে তাৰপৰা এতিয়া পৰা পিঠা গোটাই আছোঁ কৰি আছোঁ আৰু আপোনাৰ বিশেষকৈ তিল পিঠাটো আগতীয়াকৈ অলপ কৰোঁ মালপোৱা আৰু তেল পিঠাটো মানে সময়ত মানে বনাই দিওঁ আৰু তেতিয়া মানে যিমান দিন ৰাতি একা কৰি হ'লেও তেতিয়া সেইকেইটা কৰি দিওঁ একদম তিল পিঠাটো আপোনাৰ 99% তিল পিঠাটো বিচাৰে গ্ৰাহকে
আৰু অসমীয়াৰ বাপুতি সাহোন ভোগালী বিহুক আদৰিবলৈ গোৱালপাৰাতো চলিছে ব্যাপক প্ৰস্তুতি প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই শিমলীটোলা নয়াপাৰাত গাঁওখনৰ যুৱকসকলে সাজি উলিয়াইছে এটা বিশাল আকৃতিৰ জাপি বৰ্তমান প্ৰায় 90% সম্পূৰ্ণ হৈছে জাপিটোৰ কাম জুবিন গাৰ্গৰ স্মৃতিত নিৰ্মাণ কৰা 103 ফুট দৈৰ্ঘ্যৰ জাপিটোৱে এতিয়া কেৱল মাথো গোৱালপাৰাতেই নহয় সমগ্ৰ ৰাজ্যতে আলোড়নৰ সৃষ্টি কৰিছে বিশেষকৈ ছ'চিয়েল মিডিয়াত এতিয়া বহু চৰ্চিত এই বিশাল জাপিটো খেৰ আৰু বাঁহেৰে নিৰ্মিত জাপিটো প্ৰায় 1.5 মাহ পূৰ্বৰ পৰাই সাজিবলৈ আৰম্ভ কৰিছিল গাঁওখনৰ যুৱকসকলে উৰুকাৰ দিনা এই জাপিটো উন্মোচন কৰিব জুবিন গাৰ্গৰ ঘনিষ্ঠ বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই জাপিটো চাবলৈ বা জাপিটোৰ সৈতে এখন সেলফি তুলিবলৈ জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা লোকসকলে ভিৰ কৰিছে নয়াপাৰাত ইফালে জাপিটোৰ কাষতে সুউচ্চ মেজি তোৰণকে ধৰি সজা হৈছে আটক ধুনীয়াকৈ ভেলাঘৰো য'ত 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব ভোগালী মহোৎসৱ ভোগালী বিহুলে মাজত মাত্ৰ কেইটামান দিন বিকি আছে আৰু বাপুতি সাহোন এই ভোগালীক আদৰিবৰ কাৰণে প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৰাজ্যবাসীয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে বৃহৎ বৃহৎ আকাৰৰ ভেলাঘৰ মেজি সাজি উলিয়াইছে ক'ৰবাত যদি জুবিন গাৰ্গক সুঁৱৰি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি সাজিছে নৰাৰে ক'ৰবাত আকৌ জুবিন গাৰ্গৰ স্মৃতিত দেখিবলৈ পোৱা গৈছে বৃহৎ আকাৰৰ জাপি নিৰ্মাণ হৈছে আৰু মই এতিয়া শিমলীতলা নয়াপাৰাত উপস্থিত আছোঁ মোৰ সহযোগীয়ে ইয়াৰ দৃশ্য দেখুৱাব দেখিবলৈ পাইছে এটা বৃহৎ আকাৰৰ জাপি 103 ফুট দৈৰ্ঘ্যৰ এটা জাপি সাজি উলিয়াইছে একমাত্ৰ আচলতে জুবিন গাৰ্গৰ স্মৃতিত আৰু জুবিন গাৰ্গ অবিহনে প্ৰথমটো যেহেতু ভোগালী এইবাৰ ৰাজ্যবাসীয়ে উদযাপন কৰিবলৈ গৈ আছে পালন কৰিবলৈ গৈ আছে যেহেতু ইয়াৰে স্থানীয় যুৱকসকল যিসকল যুৱকে দিন ৰাত একাকাৰ কৰি এই জাপিটো নিৰ্মাণ কৰি উলিয়াইছে তেখেতসকলৰ পৰা মই কিছু মন্তব্য ল'বৰ কাৰণে যত্ন কৰিম আপোনালোকে কেনেকৈ মনলৈ আহিছিলে আচলতে জাপিটো নিৰ্মাণ কৰা হয় নমস্কাৰ তাৰমানে আমি এই বছৰ 4ৰ্থ বৰ্ষ শিমলীতলাৰ নয়াপাৰা যুৱ সংঘৰ উদ্যোগত আমি ভোগালী বিহু ইয়াত মহোৎসৱ আয়োজন কৰি আহিছোঁ তো এই বৰ্ষৰ আমি সকলোৱে এটা ল'লোঁ যে ভাবিলোঁ যে কিবা এটা এনেকুৱা কৰা যাওক যিহেতু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ এইবাৰ নাই তেওঁৰ অবিহনে প্ৰথমখন ভোগালী বিহু তো তেওঁৰ স্মৃতিৰ সোঁৱৰণত আমি এটা পদক্ষেপ ল'লোঁ যে আমি এটা সুচ্ছ জাপি নিৰ্মাণ কৰিম তো জাপিখন আপোনালোকে দেখিছে 103 ফুট দৈৰ্ঘ্যৰ জাপি আমি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছোঁ ইতিমধ্যে কাম প্ৰায় হ'লে আৰু কিছু সংখ্যক চলি আছে আমাৰ 13 তাৰিখৰ আগতে সম্পূৰ্ণ হ'ব তো গোটেইখিনি আমাৰ স্থানীয় শিল্পীৰ দ্বাৰাই কৰা হৈছে আমাৰ যুৱ সংঘৰে সদস্যসকল লগতে স্থানীয় শিল্পীসকলে কামখিনি কৰিছে তাৰ লগতে আমি যিখিনি আৰু ভোগালীৰ লগত যিখিনি বাঁহ খেৰেৰে আমি অসমীয়া সংস্কৃতিৰ যিখিনি পৰম্পৰাৰ বিভিন্ন বস্তু তৈয়াৰ কৰিছোঁ এতিয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ মুখ্য তোৰণখন আছে লগতে আমাৰ মেজি এখন আছে তাৰপিছত আমাৰ সাংস্কৃতিক মুকলি মঞ্চ থাকিব লগতে 3 দিনীয়া বিশেষ প্ৰগ্ৰাম ৰখা হৈছে লগতে আমাৰ জুবিন গাৰ্গ দেৱৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে আমি ইয়াত ব্যৱস্থা কৰিছোঁ তো 3 দিনীয়া প্ৰগ্ৰাম 13, 14, 15 তাৰিখ আমি এক অনুষ্ঠানৰ আয়োজন কৰিছোঁ আমি সমগ্ৰ অঞ্চলৰ লগতে ৰাজ্যবাসীকো আমি আমন্ত্ৰণ জনাইছোঁ যাতে আহে আমাৰ গোৱালপাৰা জিলাৰ দুধনৈ সমষ্টিৰ এখন সৰু গাঁও আমি শিমলীতলা নয়াপাৰা গাঁওবাসীয়ে তো গোটেইখিনি আমাৰ মানে উদ্দেশ্য হৈছে যে আমাৰ যিখিনি নৱপ্ৰজন্ম আছে তেওঁলোকক আমাৰ অসমীয়া সংস্কৃতি পৰম্পৰাৰ লগত চিনাকি কৰাই দিয়া তো ইয়াৰ লগে লগে আমি 3 দিনত বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ আপোনালোকে গমেই পালে যিটো জাপি আছে জাপিটো যিহেতু জুবিন গাৰ্গ দেৱৰ সোঁৱৰণত বনোৱা হৈছে গতিকে এইটো উন্মোচন কৰাৰ কাৰণে তেখেতৰ লগতে বাদ্যযন্ত্ৰ বজোৱা যিজন আছিল ৰাজা বৰুৱা তেখেতক আমন্ত্ৰণ কৰা হৈছে আৰু ইয়াৰ গোটেই গুড মৰ্ণিং ইডনৰ পৰা এতিয়া বিদায় দিছোঁ নমস্কাৰ